ধুমুহার সাথে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহু মই ইয়াৰ আগত তোমালোকক 8.3 এক নম্বৰ অংকৰ খিনি কৈ দেখুৱালো আৰু যদি তাত যদি কিবা তোমালোকৰ প্ৰব্লেম আছে মোক তোমালোকে ক'বা মই তোমালোকক নেক্সট আগত হেৰি কৰি দিবৰ কাৰণে ট্ৰাই কৰিম এতিয়া তোমালোকে আজি 2 নম্বৰ চোৱা 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে দেখুওৱা যে 1048 ডিগ্ৰী ইনটু 1023 ডিগ্ৰী ইনটু 1042 ডিগ্ৰী ইনটু 1067 ডিগ্ৰী ইজ ইকুৱেল টু 1 মানে আমি এইখিনি পিছত আমি কি বুলি প্ৰমাণ কৰিলে এইখিনি যে 1 হয় আমি সেইটো প্ৰমাণ কৰিব লাগে আৰু 2 নম্বৰটো দিয়া আছে cos 38 ডিগ্ৰী ইনটু cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী মাইনাস sin 52 ডিগ্ৰী ইজ ইকুৱেল টু 0 দেখুৱাব দিছে সো তাৰ কাৰণে আমি প্ৰথমটো বাছি লৈছো যে কিমান 1048 ডিগ্ৰী ইনটু 1023 ডিগ্ৰী ইনটু 1042 ডিগ্ৰী ইনটু 1067 ডিগ্ৰী ইজ ইকুৱেল টু 0 এটা কাৰণে আমি ইয়াত কেটা সাইড আছে দুটা সাইড আছে এটা লেফট হ্যান্ড সাইড আৰু এটা রাইট হ্যান্ড সাইড তাৰ কাৰণে প্ৰথমতে কি লৈছো লেফট হ্যান্ড সাইডটো লৈছো লেফট হ্যান্ড সাইড মানে আমি এইখিনি বস্তু লৈছো আমি এইখিনি বস্তু যদি কৰি সাইডে যদি 1 পাও তেতিয়া হলে আমাৰ কি হ'ব লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড কি হ'ব সমান হ'ব সো 1048 ডিগ্ৰী 1023 ডিগ্ৰী আমি এইখিনি বস্তু পাতি লৈছো পাতি লৈ কিনে আমি কি কৰিছো যিকোনো আমি ইয়াৰ দুটাক আমি কি কৰিছো জোৰা বনাইছো মানে জোৰা কেনেকৈ বনাইছো যে যি দুটা কোণক যোগ কৰিলে আমি আমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় আমি সেইটা কোণক আমি কি কৰিছো জোৰা কৰিছো ইয়াত এতিয়া ইয়াত 1048 আৰু 1042 যদি আমি যোগ কৰো আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব হেতু কাৰণে আমি এইটোক জোৰা কৰিছো আৰু 1023 ডিগ্ৰী আৰু 1067 ডিগ্ৰী যদি আমি জোৰা কৰো কিমান হ'ব 90 ডিগ্ৰী হ'ব হেতু কাৰণে আমি কি কৰিছো জোৰ কৰিছো এতিয়া 1048 ক যদি আমি ভাঙো কিমান হ'ব 1090 ডিগ্ৰী মাইনাস a লিখিব পাৰো আমি a মানে কিমান 42 ডিগ্ৰী লিখিব পাৰো 1042 to 1040 হয় 1042 হৈ থাকিব ঠিক আছে 1023 টোক যদি ভাঙো 1090 ডিগ্ৰী মাইনাস a লিখিব পাৰো a মানে কিমান 67 সো আমি কি লিখিছো 67 লিখিছো আৰু 1067 to 1067 হৈ আছে হল তাৰপিছত আমি কি কৰিছো যে 1090 ডিগ্ৰী মাইনাস a আমাৰ কিমান আছিল cot a আছিল এতিয়া ইয়াত 1090 ডিগ্ৰী মাইনাস কিমান আছে 42 গতিকে আমাৰ কিমান হ'ব cot 42 ডিগ্ৰী হ'ব ঠিক তেনেকৈ 1040 to 1042 হৈ থাকিব আৰু 1090 ডিগ্ৰী মাইনাস a মানে কিমান আছিল cot a ইয়াত যে 1090 ডিগ্ৰী মানে 67 ডিগ্ৰী আছে গতিকে কিমান হ'ব cot 67 ডিগ্ৰী হ'ব আৰু 1067 to 1067 হৈ থাকিব এতিয়া cot 42 টোক যদি আমি 10 লৈ লৈ যাও আমি কি লিখিব পাৰো 1 by cot a লিখিব পাৰো এটা cot a মানে কি সৰি 1 by 10 a লিখিব পাৰো 10 a মানে কিমান আছে a মানে কিমান 42 সো আমি কোনটোক মানে লৈছো 42 লিখিছো 1 by 10 a 1 by 10 a মানে হল cot a হেতু কাৰণে আমি কি লিখিছো 1 by 1042 তাৰপিছত 1042 ইয়াতো 1042 আছে সেম টু হৈ থাকিলে এইটো কটক আমি কত লৈ গৈছো 10 লৈ গৈছো মানে 1 by 1067 ডিগ্ৰী কৰিছো সো 1067 লিখিছো তাৰপিছত ইফালে কিমান থাকিলে 1067 থাকিলে এতিয়া 1042 আৰু 1042 কাটা কাটি গল আৰু ইফালে 1067 আৰু 1067 কাটা কাটি গল বাকি থাকিলে কিমান 1 আৰু 1 এটাকে 1 into 1 কিমান হ'ব 1 এটাকে ৰাইট হ্যান্ড সাইড মানে আমি কি কৰিব পাৰো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যে সমান হেতু বস্তু আমি কি দেখুৱালো প্ৰমাণ কৰি দেখুৱালো নেক্সট 2 নম্বৰ অংকটো চোৱা 2 নম্বৰটো দিয়া আছে cos 38 ডিগ্ৰী into cos 52 degree minus sin 38 degree into sin 52 degree is equal to 0 বুলি দেখুৱাব লাগে সো তাৰ কাৰণে আমি যিখিনি বস্তু দিয়া আছে এইখিনি বস্তু আমি ধুনীয়াকৈ লিখি লৈছো লিখি লৈ কিনে আমি কি কৰিছো cos 38 আৰু cos 52 দুটাকো যদি আমি যোগ কৰো কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে আমি cos 38 ক ভাঙিছো cos 90 ডিগ্ৰী minus a আমি এটো ধৰিছো 52 a হ'ল তাৰপিছত আমি কি কৰিছো a 52 টোক ভাঙিছো cos 90 ডিগ্ৰী minus a কৰিছো a আমি কিমান ধৰিছো 38 ধৰিছো মানে 52 টোক আমি ইফালে cos 38 ৰ লগত কোড আমি কিমান ধৰিছো a ধৰিছো আৰু cos 52 ৰ কোড আমি 38 কি ধৰিছো a ধৰিছো ঠিক আছে এখিনি বস্তু আমি কি কৰিছো ইয়াতো কৰিছো যে sin 38 ডিগ্ৰী into sin 52 ডিগ্ৰী আমি সেম টু সেম ৰাখিছো হল তাৰপিছত আমি কি লিখিব পাৰো এটা cos 90 ডিগ্ৰী minus a মানে কিমান আছিল sin a আছিল হয়নে সো আমি হেতু কাৰণে কি লিখিব পাৰো sin 52 ডিগ্ৰী লিখিব পাৰো যদি a to 52 হৈ আছে ঠিক আছে cos 90 ডিগ্ৰী minus a মানে কিমান আছিল sin 38 আছিল সো sin a আছিল সো ইয়াত a to 38 আছে সো আমি কি লিখিলো 38 ডিগ্ৰী লিখিলো কিনো সেম হৈ থাকিল এতিয়া sin 52 ডিগ্ৰী আৰু sin 38 ডিগ্ৰী সেম টু সেম হৈ থাকিল এফালে sin 52 আৰু sin 38 সেম টু সেম এতিয়া ইয়াৰ পৰা যদি আমি সেম বস্তুৰ পৰা যদি আমি সেম বস্তুটা বিয়োগ কৰো যদি 1 ৰ পৰা যদি 1 টাইম বিয়োগ কৰো আমি কিমান পাম আনসাৰ আমি 0 পাম হেতু কাৰণে ইয়াৰ আনসাৰ কিমান হ'ব অলৰেডি 0 হ'ব এটাকে ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড কি হ'ব প্ৰমাণিত বুলি আমি ক'ব পাৰো হল নেক্সট 3 নম্বৰ কথা চোৱা 3 নম্বৰটো দিয়া আছে যে যদি tan twice a is equal to cot into a minus 18 degree আৰু যত twice a এটা সূক্ষ্ম কোণ তেন্তে a মান উলিয়াম আমাক এটা কাম মান উলিয়াব দিছে a মান উলিয়াব দিছে সো তাত কি বুলি দিয়া আছে যে tan twice a is equal to cot a minus 18 degree আমাক দিয়া আছে এতিয়া tan twice a মানে কিমান cot 90 degree minus a লিখিব পাৰো tan twice a এই যেটো twice a এই গোটেই twice a টোক আমি কি বুলি ধৰিম a বুলি ধৰিম হা হেতু কাৰণে আমি কি লিখিছো tan
টুৱাইজ এ সৰি আমি সেইটো কাৰণে কি লিখিছো cot 90 ডিগ্ৰী মাইনাছ টুৱাইজ এ লিখিছো মানে এই যেটো টুৱাইজ এ আছে সেই টুৱাইজ এটোক আমি কি বুলি ধৰিছো এ বুলি ধৰিছো সেইটো কাৰণে আমি কি লিখিছো cot 90 ডিগ্ৰী মাইনাছ টুৱাইজ এ ইজিকেল টু cot a minus 18 ডিগ্ৰী এতিয়া cot আৰু cot ইফালে কাটি গল বাকি থাকিল 90 ডিগ্ৰী মাইনাছ টুৱাইজ এ আৰু a minus 18 ডিগ্ৰী বাকি থাকিলে এতিয়া 90 ডিগ্ৰী মাইনাছ টুৱাইজ এ is equal আমি এটো কি লিখিলো তললৈ লিখি লৈছো যে 90 ডিগ্ৰী মাইনাছ টুৱাইজ এ is equal to a minus 18 ডিগ্ৰী হিন লিখি লৈছো এতিয়া আমি কি কৰিছো এই 90 ডিগ্ৰী লগত আমি ইফালে যেটো আমাৰ হেৰি আছে ধ্ৰুবক আছে সেই ধ্ৰুবকটো আমি ইফালে নিছো ইফালে -18 আছিল ইফালে কিমান হল +18 হল is equal to কিমান হল ইফালে a আছে আৰু ইফালে -2 হওঁতে +2 হল এটাকে 90 আৰু 18 যোগ কৰোতে আমি কিমান পালো 108 পালো a আৰু 2 যোগ কৰোতে আমি কিমান 28 a পালো এটাকে a মানটো আমি উলিয়াব লাগে সো 108 divided by 3 যেতিয়া আমি 3 নে যেটো 10 টো গ্ৰহণ কৰিম আমি কিমান পাম a is equal to 36 পাম এটাকে a মানটো আমাৰ কিমান হ'ব a is equal to 36 ডিগ্ৰী হ'ব হল এখিনি আমাক এংগল a মান উলিয়াব দিছিল সো এংগল a মান উলিয়ালো সাইন নম্বৰটো চোৱা যদি tan a is equal to cot b প্ৰমাণ কৰা যে a plus b is equal 90 ডিগ্ৰী মানে আমাক কি বুলি দিয়া আছে tan a plus b tan a is equal to cot b আমাক দিয়া আছে প্ৰমাণ কৰিব কি বুলি লাগে a plus b is equal 90 ডিগ্ৰী প্ৰমাণ কৰিব লাগে এটাকে আমি কি ধৰিছো দিয়া আছে আমাৰ a কোনটো কি tan a আমাক কিমান দিয়া আছে cot b সো আমি ধৰি ললো এটাকে cot b মানে কিমান tan 90 ডিগ্ৰী minus a ইখিনিক আমি b টোক আমি a বুলি ধৰিছো tan 90 ডিগ্ৰী minus a সো tan 90 ডিগ্ৰী b কোটত ভাঙিছো এটাকে a is equal to আমি কিমান লিখিব 90 ডিগ্ৰী minus b লিখিব পাৰো হয় নাই এটাকে a is equal to আমি কি লিখিব পাৰো a ইফালে -b আছে যেতিয়া আমি -b টো যদি ইফালে লৈ সমান চিহ্ন ইফালে কিমান হ'ব +b হ'ব a plus b is equal to কিমান 90 ডিগ্ৰী এটাকে a plus b is equal to 90 ডিগ্ৰী আমি এটো কমাটো বুলি ক'ব পাৰো নেক্সট 5 নম্বৰটো চোৱা যদি sec 4a is equal to cosec into a minus 20 ডিগ্ৰী যত 4a এটা সূক্ষ্মকোণ 4a আমাক সূক্ষ্মকোণ বুলি কৈছে এনে a মান উলিয়াব দিছে সো কি দিয়া আছে sec 4a আৰু cosec sec 4a is equal to cosec a minus 20 ডিগ্ৰী দিয়া আছে সো আমি খিনি বস্তু লিখি ললো এটাকে sec 4a মানে কিমান এই 4a টোক আমি কি বুলি ধৰিম a বুলি ধৰিম এটাকে cosec 90 ডিগ্ৰী মানে আমি এখিনি কি বুলি ধৰো a বুলি ধৰিলো ঠিক আছে এখিনি একে সেম টু সেম লিখিলো এই cosec আৰু cosec কাটা গল বাকি কি থাকিলে 90 ডিগ্ৰী minus 4a আৰু a minus 20 ডিগ্ৰী সো 90 ডিগ্ৰী minus 4a is equal to a minus 20 ডিগ্ৰী লিখিলো এটাকে 90 ডিগ্ৰী minus 4a is equal to a minus 20 ইফালে লিখি ললো এটাকে 4a ইফালে আমাৰ কি লিখিলো 4a ইফালে 4a আনলো ইফালে এটো ইফালে লৈ গলো সো কিমান হল +a হল ইফালে 90 আছে ইফালে লৈ গলো কিমান হল 90 + 20 হল এখিনি আৰু জানিবা তোমালোকে একদম সহজ তাৰ পাছত যেটো এনেকুৱা অংক কৰি আহি আছো এটাকে 4a + 4a যেতিয়া আমি সাইডে এলৰ আটা যোগ কৰিম কিমান হ'ব 5a হ'ব 90 আৰু 20 যোগ কৰি কিমান হল 110 এটাকে a is equal to কিমান হ'ব 110 divided by 5 এটাকে a মানটো কিমান হ'ব 22 ডিগ্ৰী এটাকে মই কামনি লব বিচাৰে a মান লব বিচাৰে এটাকে a মান কিমান হ'ল 22 হ'ল থ্যাংক ইউ